খ্ৰীষ্টীয় বিশ্বাসীজনৰ আত্মাৰ ৰক্ষা কোন? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। অহো বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১১ নম্বৰ পদৰ পৰা ২৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। খ্ৰীষ্টীয় বিশ্বাসীজনক জীয়াশীল বোলা হৈছে কাৰণ ঈশ্বৰৰ অনন্তকাল স্থায়ী জীয়া বাইকৰ দ্বাৰা নতুন জন্ম পোৱা হয়। এনেদৰে খ্ৰীষ্টীয় বিশ্বাসীসকল জীয়াশীল হিচাপে খ্ৰীষ্টত সংলগ্ন হৈ এটা আত্মিক ঘৰ বা আবাস হৈ উঠে। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰতিজন লোককে সেই আত্মিক আবাসত সংলগ্ন কৰি দিয়ে পবিত্ৰ আত্মাই। এনেদৰে ঈশ্বৰে এটা জীয়া উপাসনা গৃহ নিৰ্মাণ কৰি আছে। বিশ্বাসেৰে তেওঁলৈ অহা প্ৰতিজনকে তেওঁ সেই জীয়া মন্দিৰটোৰ এটা অংশ কৰি দিয়ে। তেওঁ সেই জীয়া আত্মিক আবাসটো নিৰ্মাণ কৰি আছে স্বয়ং খ্ৰীষ্টক ভিত্তিমূল হিচাপে লৈ। আমি কোন, কেনে পটভূমিৰ লোক সেইটো ডাঙৰ কথা নহয়। পাচনি পিতৰে অতি স্পষ্টকৈ কৈছে যে যীশুখ্ৰীষ্টত আশ্ৰয় লৈ আমি এক বিশেষ লোক আৰু ৰাজকীয় পুৰোহিতস্বৰূপ হৈ পৰিছোঁ। আমাক এটা পৌৰোহিত্যৰ অংশীদাৰ হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে, যাৰ ঈশ্বৰৰ ওচৰলৈ যোৱাৰ প্ৰৱেশাধিকাৰ আছে। খ্ৰীষ্টীয় বিশ্বাসীসকলক পিতৰে এটা নতুন জাতি বুলি কৈছে। পৃথিৱীৰ সকলো জাতিৰ পৰা খ্ৰীষ্টৰ বিশ্বাসলৈ অহা লোকসকলৰ দ্বাৰা গঠিত এটা বেলেগ ধৰণৰ জাতি। খ্ৰীষ্টীয় বিশ্বাসীজনক এজন প্ৰবাসী বুলি কোৱা হৈছে আৰু লগতে এজন তীৰ্থযাত্ৰী বুলিও কোৱা হৈছে। অৰ্থাৎ এই পৃথিৱীখন আমাৰ ঘৰ নহয়, আমি ইয়াৰ মাজেৰে পাৰ হৈহে গৈ আছোঁ। খ্ৰীষ্টীয় বিশ্বাসীজনে ঈশ্বৰৰ স্তুতি প্ৰশংসা প্ৰকাশ কৰি চলিব লাগিব। কেৱল কিছুমান ধৰ্মগীত গোৱাৰ যোগেৰে নহয়, গীত গানৰ জৰিয়তে ঈশ্বৰৰ স্তুতি উপাসনা নিশ্চয় আমি কৰিব লাগে। কিন্তু ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰাৰ উত্তম উপায়টো হৈছে মাংসৰ কাৰ্যবোৰ আমাৰ জীৱনত প্ৰকাশ পাবলৈ নিদিয়াৰ দ্বাৰা। আমি তেওঁৰ প্ৰশংসা কৰা হয় যেতিয়া ঈশ্বৰৰ বাক্যৰ দ্বাৰা গঢ়ি তোলা আমাৰ আচৰণ আৰু মনোবৃত্তিবোৰ আমি প্ৰকাশ কৰোঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু?
আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান যদি নিয়মিতভাৱে শুনি আছে তেনেহ'লে সেই কথা আপুনি জানেই। আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি এই প্ৰথম পিতৰ পুস্তকখনৰ 2য় অধ্যায়ৰ 10 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আশা কৰোঁ আপোনাৰ অলপ হ'লেও কথাবোৰ মনত আছে। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পত্ৰৰ 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লৈ পিতৰৰ প্ৰথম পত্ৰখন উলিয়াই লওকচোন। পিতৰৰ প্ৰথম পত্ৰ 2 নম্বৰ অধ্যায় 11 নম্বৰ পদটো পাঠ কৰি দিছোঁ। এনেদৰে লিখা আছে, হে প্ৰিয়বিলাক, তোমালোক পৰদেশী আৰু প্ৰবাসী বুলি তোমালোকক মিনতি কৰোঁ। জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকা। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিশেষ দায়িত্ব আছে। তেওঁলোকে পিতৃ ঈশ্বৰৰ প্ৰতি ধন্যবাদ আৰু প্ৰশংসাৰ ভাৱ প্ৰকাশ কৰিব লাগে। কেনেকৈ? স্তুতি গীত বা কোৰাছ গায় নেকি? নিশ্চয় আমি গীত গানৰ যোগেদি ঈশ্বৰৰ প্ৰশংসা কৰিব পাৰোঁ। কিন্তু তাতোকৈ উত্তম উপায় আমাৰ আছে। সেই উপায়টোনো কি বাৰু? মাংসিক অভিলাষৰ কাৰ্য কৰাৰ পৰা বিৰতে থাকি আমি ঈশ্বৰৰ প্ৰকৃত ধন্যবাদ প্ৰশংসা কৰিব পাৰোঁ। মাংসিক কাৰ্যবোৰ কি সেই বিষয়ে পিতৰে আগতেই উল্লেখ কৰিছে। সকলো হিংসা, সকলো ছল, কপট, অসূয়া, সকলো পৰচৰ্চা, এইবোৰ মাংসিক অভিলাষৰ ফল। এই সকলোবোৰৰ পৰা আঁতৰি থাকি আমি আমাৰ জীৱনত ঈশ্বৰৰ প্ৰতি বিশেষ শ্ৰদ্ধা ভক্তিৰ ভাৱ প্ৰকাশ কৰি আমি প্ৰকাশ কৰিব পাৰোঁ যে ঈশ্বৰেই আমাৰ জীৱন গঢ়িছে। আমাৰ আচাৰ ব্যৱহাৰ, কথা বতৰা আদিৰ যোগেদি আমি প্ৰকাশ কৰিব পাৰোঁ যে আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰা পৰিচালিত হৈছোঁ। আমি নিজৰ নিজৰ জীৱন পৰীক্ষা কৰি চোৱা উচিত। আমি মাংসিক অভিলাষৰ বশৱৰ্তী হৈ কাম কৰি আছোঁ নে ঈশ্বৰৰ বাক্যৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ চলি আছোঁ? এতিয়া 12 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ সৎকৰ্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, এই কাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ ব্যৱহাৰ উত্তম হওক। তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ ব্যৱহাৰ উত্তম হওক। প্ৰকৃত খ্ৰীষ্টীয় জীৱন হ'ব লাগে উত্তম আচাৰ ব্যৱহাৰৰ জীৱন, মন্দতাৰ পৰা আঁতৰি থকা জীৱন। আমি জগতৰ পৰা বিচ্ছিন্ন হৈ থাকিব নোৱাৰোঁ, কিন্তু জাগতিক মন্দ কাৰ্যবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ। আমাৰ খ্ৰীষ্টীয় জীৱন নেতিবাচক জীৱন নহয়। এইটো নকৰিবা, সেইটো নকৰিবা আদি কথাতকৈ এইটো সৎকৰ্ম কৰিবা, সেইটো সৎকৰ্ম কৰিবা আদিহে আমাৰ লক্ষ্য হোৱা উচিত। আমি যেতিয়া সৎকৰ্ম কৰি আচাৰ ব্যৱহাৰ আদিত উত্তম হ'বলৈ যত্ন কৰোঁ, তেতিয়া আমি মাংসিক অভিলাষবোৰৰ পৰা আপোনা আপুনি আঁতৰি থাকিম। সততা আৰু সৎকৰ্ম খ্ৰীষ্টীয় জীৱনৰ মূল কথা। আমি যি কাম, যি ব্যৱসায় বা যি পৰিৱেশতেই নাথাকোঁ কিয়, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ উদ্দেশ্য হোৱা উচিত সৎ স্বভাৱ, সৎকৰ্ম প্ৰকাশ কৰা, যাতে আমাৰ পিতৃ ঈশ্বৰৰ গৌৰৱ হয়। আমি আচলতে আমাৰ সমালোচকবোৰক নিৰুত্তৰ কৰিবলৈ কোনো যুক্তি দেখুৱাব নালাগে, কিন্তু আমাৰ সৎ জীৱনেৰেই আমি উত্তৰ দিয়া উচিত, আমি প্ৰমাণ দিয়া উচিত আমি জীৱন্ত ঈশ্বৰৰ সন্তান বুলি। এতিয়া 13 আৰু 14 এই পদ দুটা পাঠ কৰি দিছোঁ। তোমালোকে প্ৰভুৰ নিমিত্তে মনুষ্য স্থাপিত সকলো ৰীতিৰ বশীভূত হোৱা, অৰ্থাৎ ৰজাক সকলোৰে ওপৰ বুলি আৰু দেশাধিপতিসকলক দুষ্কৰ্মকাৰীবিলাকৰ প্ৰতিকাৰৰ আৰু সৎকৰ্মকাৰীবিলাকৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি তেওঁলোকৰ বশীভূত হোৱা। পিতৰে এই কথাখিনি লিখাৰ সময়ত ৰোমত অতি অত্যাচাৰী নিষ্ঠুৰ নিৰ ৰজা হৈছিল। মানুহক ন্যায় বিচাৰ দিব বুলিয়েই ৰজাই নিশ্চয় দাবী কৰিছিল।
কিন্তু সৰ্বসাধাৰণ প্ৰজাৰ অৱস্থা পানীত হাঁহ নচৰা যেন হৈছিল। এনেকুৱা অৱস্থা আমি প্ৰায়েই হৈ থকা দেখিছোঁ। ধনী আৰু প্ৰতিপত্তিশীল লোকৰ তুলনাত দুখীয়া আৰু সাধাৰণ প্ৰজাই অধিক অন্যায় আৰু অত্যাচাৰ সহ্য কৰিব লগা হয়। আনকি বিভিন্ন আইন কানুন আদিৰ মাজেদিও ক্ষমতাপন্ন লোক সুৰুঙা উলিয়াই সাৰি যোৱা আমি প্ৰায়েই শুনিবলৈ পাওঁ। এনে ক্ষেত্ৰত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতিক্ৰিয়া বাৰু কেনে হোৱা উচিত? আমি এটা কথা অতি স্পষ্টভাৱে ক'ব পাৰোঁ যে খ্ৰীষ্টীয় বিশ্বাসীজনে আইন মানি চলিব লাগে। সেই কথাটোকে ইয়াত কোৱা হৈছে। তোমালোকে প্ৰভুৰ নিমিত্তে মনুষ্য স্থাপিত সকলো ৰীতিৰ বশীভূত হোৱা। সেই সময়ত যিহেতু তেওঁলোক ৰোমৰ আইনৰ অধীন আছিল, গতিকে তেওঁলোকে ৰোমৰ আইন মানি চলিব লাগিছিল। লাগিলে সেই আইন যেনেকুৱাই নহওক, সেই আইন মানি চলিবলৈ কোৱা হৈছে। ৰোমৰ আইনমতেই খ্ৰীষ্টক ক্ৰুচত দিয়া হৈছিল। ৰোমৰ আইনমতেই খ্ৰীষ্টীয় বিশ্বাসীসকলক নানা ধৰণে অত্যাচাৰ কৰা হৈছিল। কিন্তু তথাপি ইয়াত কোৱা হৈছে খ্ৰীষ্টীয় বিশ্বাসীসকলে সদায় আইন মানি চলিব লাগে বুলি। কোনো ধৰণৰ আইন বিৰুদ্ধ কাম কৰাৰ পৰা আমি বিৰত থাকিব লাগে। অৱশ্যে আমি এই কাম কৰিব লাগে প্ৰভুত। যদিহে আমি প্ৰভুৰ বিৰুদ্ধে যাব লগা হয়, তেতিয়াহে আমি তেনে আইনৰ বিপৰীতে থিয় হ'ব লগা হ'ব পাৰে। যেনে ধৰক ছদ্ৰক, মৈশক আৰু অবেদনাগোৱে ৰজাৰ কথামতে সেই সোণৰ প্ৰতিমাৰ আগত প্ৰণিপাত কৰা নাছিল, কাৰণ সেই কামটো ঈশ্বৰ বিৰুদ্ধ কাম হ'লহেঁতেন। এই বিশেষ পৰিস্থিতিৰ বাহিৰে আন সকলো ক্ষেত্ৰতে আমি আইন মানি চলিব লাগে। লগতে আমি আন এটা কথাও মন কৰা উচিত, আমাক দেশৰ আইনৰ প্ৰতিও বশ হ'বলৈ কোৱা হৈছে আৰু ক্ষমতাত থকা লোকসকলৰ প্ৰতিও বাধ্য হ'বলৈ কোৱা হৈছে। বেছি দূৰলৈ বাৰু আমি যাবই নালাগে। আমাৰ কৰ্মক্ষেত্ৰত, অফিচত আমি বাৰু আমাৰ ওপৰৱালাৰ প্ৰতি বাধ্যনে? আমি বাৰু নিয়মানুৱৰ্তিতা মানি চলোনে? এতিয়া 15 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো তোমালোকে সৎকৰ্ম কৰি কৰি যেন নিৰ্বোধ মানুহবিলাকৰ অজ্ঞানতাক নিৰুত্তৰ কৰা ঈশ্বৰৰ এই ইচ্ছা। যেতিয়া আমি দেশৰ আইন মানি চলা সুনাগৰিক হওঁ, তেতিয়া আন লোকে আমাক সমালোচনা কৰিবলৈ কোনো চল নাপাব। বহু সময়ত আমাৰ বেয়া লাগিলেও আমি কিন্তু আইন মানিবই লাগিব। ধৰক এটা ৰাস্তাত ন' এণ্ট্ৰি বুলি লিখি থোৱা আছে। আমি সেই ন' এণ্ট্ৰি মানিবলৈ গ'লে হয়তো কোনো এঠাইলৈ যাওঁতে বহু দূৰ ঘূৰি যাবলগীয়া হয়। কিন্তু তথাপি আমি সেই ন' এণ্ট্ৰি লংঘন কৰিব নালাগে। হয়তো সেই সময়ত কোনো পুলিচ অফিচাৰ তাত নাথাকিবও পাৰে। আমি ন' এণ্ট্ৰি নামানিলেও হয়তো ধৰোঁতা কোনো নোলাব পাৰে। তথাপি আমি সেই আদেশ উলংঘা কৰা উচিত নহয়। এনেদৰে আইন মানি চলা লোকক আন লোকে কোনো সমালোচনা কৰিবৰ স্থল নাথাকে। প্ৰিয় শ্ৰোতা, আমি আচলতে আমাৰ দৈনন্দিন জীৱনৰ কাম কাজৰ মাজেদিয়েই অনবৰতে প্ৰভু যীশুৰ সাক্ষ্য দি থকা হয়, যদিহে আমি সৎ সুনাগৰিক হওঁ। এতিয়া 16 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, তোমালোক স্বাধীন লোকৰ দৰে হোৱা, কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিবা, বৰং ঈশ্বৰৰ দাসবিলাকৰ দৰে হোৱা। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ এটা বিশেষ স্বাধীনতা আছে, যিটো আন লোকৰ নাই। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ এটা মহান স্বাধীনতা আছে যীশুখ্ৰীষ্টত। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত আমি হৈ পৰোঁ মুক্ত। আমি আৰু কোনো বিধানৰ অধীন নহয়। সূচী অসূচী, উচিত অনুচিত আদি বিধি বিধানৰ পৰা আমি স্বাধীনতা পাওঁ। পাপৰ কবলৰ পৰা আমি স্বাধীনতা পাওঁ। কিন্তু সেই স্বাধীনতাৰ অপব্যৱহাৰ আমি কৰিব নালাগে। আমি কি খাওঁ বা কি পিন্ধো, সেইটোৱে আমাক ঈশ্বৰৰ দৃষ্টিত গ্ৰাহ্যও নকৰে, অগ্ৰাহ্যও নকৰে। কাৰণ প্ৰভু যীশুত বিশ্বাস স্থাপন কৰিহে আমি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হওঁ। কিন্তু সেই স্বাধীনতা আমি অপপ্ৰয়োগ কৰা উচিত নহয়।
খ্ৰীষ্টত আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰোঁ বুলি আমি জানো পাপ কৰি থাকিম? যীশুৰ নামততো ক্ষমা পামেই, সেই বুলি আমি জানো মন্দ কাম কৰি থাকিম? নিশ্চয় কৰা উচিত নহয়। সেই কথাটোকে ইয়াত বুজোৱা হৈছে। খ্ৰীষ্টত আমি যি স্বাধীনতা পাওঁ, সেই স্বাধীনতাক আমি আমাৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে, আৰু সেই স্বাধীনতাক আমাৰ মন্দতাৰ ঢাকনিস্বৰূপে ব্যৱহাৰ কৰিব নালাগে। কোনো কাম কৰাত আমাৰ বাধা নাথাকিলেও যদিহে সেই কামৰ দ্বাৰা আন খ্ৰীষ্টীয় বিশ্বাসত দুৰ্বল হ'ব পাৰে, নাইবা যদিহে সেই কামৰ দ্বাৰা খ্ৰীষ্টৰ শুভবাৰ্তাৰ দুৰ্নাম হ'ব পাৰে, তেন্তে আমাৰ স্বাধীনতা থাকিলেও আমি তেনে কাম কৰা উচিত নহয়। আমি মনত ৰখা উচিত যে আমি স্বাধীন ঠিকেই, কিন্তু আমি ঈশ্বৰৰ দাস। এতিয়া 17 নম্বৰ পদটো পঢ়ি দিছোঁ। সকলোকে সমাদৰ কৰা, ভাই মাত্ৰকেই প্ৰেম কৰা, ঈশ্বৰলৈ ভয় ৰাখা, ৰজাক সমাদৰ কৰা। সকলোকে সমাদৰ কৰা। খ্ৰীষ্টীয় বিশ্বাসীজনে সকলো মানুহক আদৰ কৰা উচিত। সকলো মানুহ আদৰণীয় নহ'বও পাৰে, বা সকলো মানুহ প্ৰেমৰ পাত্ৰ নহ'বও পাৰে, কিন্তু তথাপি আমি মানুহক ঘিণ নকৰি আদৰহে কৰা উচিত, কাৰণ ঈশ্বৰে সকলোকে প্ৰেম কৰে। ভাই মাত্ৰকেই প্ৰেম কৰা। সকলোকে সমাদৰ কৰিবলৈ কোৱা হৈছে, কিন্তু ভাই মাত্ৰকেই প্ৰেম কৰিবলৈ কোৱা হৈছে, অৰ্থাৎ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই প্ৰেম কৰিবলৈ কোৱা হৈছে। সকলো খ্ৰীষ্টীয় বিশ্বাসী একেটা পৰিয়াল, অৰ্থাৎ ঈশ্বৰৰ পৰিয়ালৰ সদস্য। গতিকে পৰস্পৰৰ প্ৰতি প্ৰেম থকা উচিত, আৰু এই প্ৰেম স্বৰ্গীয় প্ৰেম। ঈশ্বৰলৈ ভয় ৰাখা। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি জীৱন যাপন কৰোঁতে আমাৰ আচাৰ ব্যৱহাৰ, কথা বতৰা সকলোতে এটা কথা প্ৰকাশ পাই উঠা উচিত যে আমি ঈশ্বৰ ভয়কাৰী লোক। ঈশ্বৰলৈ ভয় থাকিলে আমি বহুতো সন্দেহজনক কাম কৰাৰ পৰা নিশ্চয় বিৰত থাকিম। ৰজাক সমাদৰ কৰা। আমাৰ ওপৰত শাসন চলাবলৈ কোনো লোক থাকেই। বহু সময়ত কিছুমান লোক আমাৰ মনৰ মতন নহ'বও পাৰে, কিন্তু তথাপি আমি তেনেকুৱা শাসনকৰ্তাকো প্ৰাপ্য সন্মান দিবই লাগিব। আচলতে আমি যেতিয়া কোনো ওপৰৱালাৰ বশীভূত হওঁ, আমি সেই মানুহজন নহয়, তেওঁৰ সেই পদবীটোৰ বশীভূত হোৱা বুলি বুজিব লাগে। ৰাস্তাৰে গাড়ী চলাই গৈ থাকোঁতে যেতিয়া আমাক ট্ৰেফিক পুলিচে ৰ'বলৈ কয়, আমি ৰওঁ। লাগিলে সেই পুলিচজন যেনেকুৱাই নহওক কিয়, সেই কথা আমি চিন্তা নকৰোঁ, কিন্তু আমি ৰ'বই লাগিব, নহ'লে দুৰ্ঘটনা নহ'ব জানো? সেইবাবেই আমাক কোৱা হৈছে ৰজাক সমাদৰ কৰা, শাসনকৰ্তাৰ বশীভূত হোৱা। আমি আমাৰ ওপৰত শাসন চলোৱা লোকসকলৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰিবই লাগিব, আৰু সেইটো হৈছে বাইবেলসন্মত কথা। 18 নম্বৰ পদটো পঢ়িছোঁ। হে চাকৰবিলাক, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা, কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱীবিলাকৰ নহয়, কিন্তু কুটিল মনাবিলাকৰো বশীভূত হোৱা। হে চাকৰবিলাক, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা। বা আজিৰ ভাষাত আমি ক'ব পাৰোঁ, হে চাকৰিয়ালবিলাক, নিজ নিজ ওপৰৱালাৰ বশীভূত হোৱা। আমাৰ ওপৰৱালাজন যদি খুব ভাল হয়, আমাৰ কাম কৰি ভাল লাগে, কিন্তু যদি বেয়া হয়, কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱীবিলাকৰ নহয়, কিন্তু কুটিল মনাবিলাকৰো বশীভূত হোৱা। অৰ্থাৎ আনকি বেয়া ওপৰৱালাজনৰো আমি বশীভূত হ'ব লাগে। অৱশ্যে যদি আমাক কিবা নীতি বিগৰ্হিত বা দুৰ্নীতিমূলক কাম কৰিবলৈ কয়, তেতিয়া আমি নম্ৰভাৱে অস্বীকাৰ কৰিব লাগিব। বশীভূত হোৱা বুলি কওঁতে এই ভাৱটো প্ৰকাশ পাইছে যে আমি স্বইচ্ছাই বশীভূত হ'ব লাগিব। আমি বশীভূত হোৱা উচিত বুলি জানি নিজ ইচ্ছাৰেই বশীভূত হ'ব লাগিব। এয়াই প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ চিন। 19 আৰু 20 নম্বৰ পদ দুটা পঢ়িছোঁ। কিয়নো কোনোৱে যদি ঈশ্বৰ উদ্দেশ্য বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেন্তে সেয়েই গ্ৰহণীয়। কাৰণ পাপ কৰি ভুকু খালে যদি সহন কৰা, তেন্তে তাত কি প্ৰশংসা আছে? কিন্তু সৎকৰ্ম কৰি দুখ ভোগ কৰিলে যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়। কাৰণ পাপ কৰি ভুকু খালে যদি সহন কৰা, তেন্তে তাত কি প্ৰশংসা আছে? নিশ্চয় আমি অবাধ্য হ'লে বা বেয়া কাম কৰিলে শাস্তি পাম, আৰু তেনে শাস্তি সহন কৰিলেও আমাক কোনেও প্ৰশংসা নকৰে, কাৰণ সেই শাস্তি আমাৰ প্ৰাপ্য। এনেকুৱা কষ্ট সহনত আমি ঈশ্বৰৰ পৰা একো আশীৰ্বাদ আশা কৰিব নোৱাৰোঁ। প্ৰিয় শ্ৰোতা, আমি আমাৰ মন্দতাৰ বাবে, পাপ কৰ্মৰ বাবে বহু সময়ত নানা ধৰণৰ সমস্যাত পৰোঁ। জুৱাৰী এজন ভিকহু হৈ পৰাটো তেওঁৰ নিজৰ দোষ। দুৰ্নীতি কৰি চাকৰি যোৱাটো দুৰ্নীতি কৰা লোকজনৰ দোষ।
তেনে মানুহে কাৰো সহানুভূতি নাপায়, ঈশ্বৰৰ আশীৰ্বাদো আশা কৰিব নোৱাৰে। কিন্তু সৎকৰ্ম কৰি দুখ ভোগ কৰিলে যদি সহন কৰা, সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়। বিনা দুখত আমি শাস্তি পালে খং উঠে, বিদ্ৰোহ কৰিবৰ মন যায়, কিন্তু আমাক সহন কৰি থাকিবলৈহে কোৱা হৈছে। তাকে কৰিলে আমাক ঈশ্বৰে ভাল পায়। ঈশ্বৰে কৈছে, হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা, কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। ৰোমিয়া 12:19। প্ৰভু যীশুৱে শিষ্যসকলক এনেদৰে কৈছিল, যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰ কুকথা ক'ব, তেতিয়া তোমালোক ধন্য, আনন্দ কৰা আৰু উল্লাসিত হোৱা, কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বে যি ভাৱবাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰে তাৰণা কৰিছিল। মঠি 5:11-12। প্ৰতিশোধ আমি ল'ব নালাগে, আমি সহন কৰিব লাগে, আৰু সেয়ে ঈশ্বৰৰ আগত গ্ৰহণীয় হয়। এতিয়া আমি 21 আৰু 22 নম্বৰ পদ দুটা পাঠ কৰি দিম। 21 আৰু 22 নম্বৰ পদ। ইয়াত এই বুলি লিখা আছে, কাৰণ তাৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হ'লা, কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা। এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখ ভোগ কৰি তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গ'ল। তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো চলনা পোৱা নগ'ল, নিন্দিত হোৱা কালত প্ৰতিনিন্দা নকৰিলে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টই হৈছে আমাৰ আৰ্হি। তেওঁ সকলো দুখ কষ্ট, সকলো লাঞ্ছনা গঞ্জনা, সকলো অত্যাচাৰ নীৰৱে সহন কৰি গ'ল। তেওঁ কোনো পাপ কৰা নাছিল, কিন্তু কোনো পাপ নকৰা সত্ত্বেও তেওঁ পাপীৰ দৰে শাস্তি পালে ক্ৰুচৰ ওপৰত। কিন্তু তেওঁ কোনো প্ৰতিবাদ নকৰি বিনা বাধাই সকলো সহ্য কৰিলে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আচলতে তেওঁৰ নিচিনা হ'বলৈ চেষ্টা কৰা উচিত, তেওঁৰ নিচিনা হোৱা উচিত। প্ৰভু যীশুৱে সেই সকলো আচলতে আমাৰ বাবেই সহিলে, কিন্তু সেই সহন কৰা কাৰ্যৰ যোগেৰে আমাৰ আগত তেওঁ এটা আদৰ্শ ৰাখি থৈও গ'ল। আমি কেনেদৰে কোনো প্ৰতিবাদ নকৰাকৈ সকলো সহ্য কৰিবলৈ শিকিব লাগে। এতিয়া 23 নম্বৰ পদটো পাঠ কৰি দিম। দুখ পোৱা কালত দাবী ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতাজনৰ ওপৰত ভাৰ দিলে। অৰ্থাৎ প্ৰভু যীশুৱে সকলো বিচাৰৰ ভাৰ পিতৃ ঈশ্বৰৰ হাততেই এৰি দিলে। ন্যায়ৰূপে বিচাৰ কৰোঁতা অৰ্থাৎ পিতৃ ঈশ্বৰ, তেওঁৰ ওপৰতেই তেওঁ সকলো ভাৰ এৰি দিলে, আৰু আমাকো তাকেই কৰিবলৈ কোৱা হৈছে। আমিও সকলো বিচাৰৰ ভাৰ আমাৰ পিতৃ ঈশ্বৰৰ হাততেই এৰি দিব লাগে। প্ৰতিকাৰ কৰা কাম তেওঁৰহে, আমি নিজে প্ৰতিকাৰ কৰিবলৈ যাব নালাগে। যদি আমি কোনো অন্যায় অত্যাচাৰৰ সন্মুখীন হৈছোঁ, তাৰ প্ৰতিকাৰ এদিন ঈশ্বৰে কৰিব। এতিয়া পাঠ কৰিম 24 নম্বৰ পদ। আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এই কাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে। তেওঁৰ সাঁচৰ দ্বাৰাই তোমালোক সুস্থ হ'লা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে সেই সকলোবিলাক সহন কৰিলে, সকলো কষ্ট যন্ত্ৰণা তেওঁ সহন কৰিলে, যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ। তেওঁ ক্ৰুচৰ ওপৰত আমাৰ প্ৰাপ্য পাপৰ শাস্তি আমাৰ হৈ নিজে ল'লে। তেওঁ কোব খালে, চাবুকৰ কোব খালে, যাতে আমি সুস্থ হ'ব পাৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুত বিশ্বাস কৰিলে আমি পাপৰ শাস্তিৰ পৰা ৰেহাই পাওঁ, কাৰণ আমাৰ পাপৰ শাস্তি আমাৰ হৈ তেওঁ ল'লেই। আমি পাপৰ সম্বন্ধে মৰা, কিন্তু ধাৰ্মিকতাৰ সম্বন্ধে
জীয়া লোক হৈ পৰোঁ যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টত আমাৰ বিশ্বাস স্থাপন কৰোঁ। কিন্তু সেই ধাৰ্মিকতা আমাৰ নিজৰ নহয়। খ্ৰীষ্টই আমাৰ ওপৰত আৰোপিত কৰা তেওঁৰ ধাৰ্মিকতা। 25 নম্বৰ পদ। কিয়নো তোমালোক মেৰৰ দৰে ভ্ৰান্ত হৈ গৈ আছিলা, কিন্তু এতিয়া তোমালোকৰ জীৱাত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ ঘূৰি আহিলা। প্ৰিয় শ্ৰোতা, সকলো মানুহেই পাপী বুলি বাইবেলত কোৱা হৈছে। এই কথাটো আমি স্বীকাৰ কৰোঁ বা নকৰোঁ, কিন্তু বাইবেলত অতি স্পষ্টভাৱে কৈছে যে সকলো মানুহেই পাপী। বাইবেলে কৈছে, আমি সকলোৱেই ভেড়াৰ নিচিনাকৈ অবাটে গৈছিলোঁ। আমি নিজ নিজ পথ লৈছিলোঁ। যিচয়া 53 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত এই বুলি লিখা আছে, আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু জিহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। কিন্তু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ অৰ্থই হ'ল আমি আকৌ নিৰাপদ স্থানলৈ ঘূৰি আহিলোঁ। প্ৰভু যীশুৱেই হৈছে সেই নিৰাপদ স্থান। তেওঁ আমাৰ জীৱাত্মাৰ ৰক্ষক। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুখ্ৰীষ্টত আশ্ৰয় লৈছে, আপোনাৰ আত্মা অনন্ত কাললৈকে নিৰাপদ। কাৰণ আপোনাৰ আত্মাৰ নিৰাপত্তাৰ দায়িত্ব প্ৰভু যীশুৱে গ্ৰহণ কৰিছে। এই কথাটো আপুনি বাৰু চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বাইবেলত মানুহক মেৰ বুলি কোৱা হৈছে, হেৰুৱা আৰু উদ্ধাৰ পোৱা সকলোকে। আমাক আপোন বাটে যোৱা, অপথে যোৱা মেৰ বুলি কোৱা হৈছে। সকলো মানুহৰে সেইটো অৱস্থা, মেৰৰ দৰে আপোন বাট লৈ অপথে যোৱা মেৰ। কিন্তু পিতৃ ঈশ্বৰে আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত, অৰ্থাৎ প্ৰভু যীশুৰ ওপৰত দিলে। গতিকে আমি বুজি পাওঁ যে প্ৰভু যীশুৰ দুখভোগৰ কথাটো 1 পিতৰৰ 2 নম্বৰ অধ্যায়ৰ এটা মূল বিষয়। আমাৰ বাবে এটা উদাহৰণ হিচাপে খ্ৰীষ্টই দুখভোগ কৰিলে, আৰু তেওঁ আমাৰ পাপৰ শাস্তি স্বৰূপে আমাৰ হৈ নিজে মৃত্যুবৰণ কৰিলে। আমি পাব লগা শাস্তি আমাৰ হৈ তেওঁ ল'লে। সেই খ্ৰীষ্টৰ আশ্ৰয় লোৱা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে তেওঁ মেৰৰখীয়া আৰু আত্মাৰ তদাৰককৰ্তা। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি, সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব, আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, খ্ৰীষ্টীয় মণ্ডলী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, পাচনি পিতৰে আমাক কাৰ নিমিত্তে মনুষ্য স্থাপিত সকলো ৰীতিৰ বশীভূত হ'বলৈ কৈছে? অপশ্যন এ, দায়িত্বৰ নিমিত্তে, অপশ্যন বি, প্ৰভুৰ নিমিত্তে, অপশ্যন চি, বিশ্বাসৰ নিমিত্তে, অপশ্যন ডি, সন্মানৰ নিমিত্তে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।